Police side, what do you have on this side? You have a camp or a post, police post? Yeah, after I think 4 kilometers, maybe 5 kilometers, we have an outpost. You have a police with outpost? With just 3 personnel. 3 personnel. Yeah. How old is that outpost? When was that made? I think আজি ইয়াতো অসমৰ আমাৰ গোলাঘাট যোৰহাট ইয়াত আমি দেখিছো যে আমাৰ অসম চৰকাৰ লাহে 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 নিজৰ সীমাটো য'ত তেওঁলোকে যি সময়ত কোৰ্টত কেছ চলি আছে মীমাংসা হোৱা নাই কোৰ্টে ৰায় দিয়া নাই কিন্তু আমি নিজৰ ইচ্ছাকৃতভাৱে এৰি থৈ গৈছো আৰু দুখ লাগে কেন্দ্ৰৰ চৰকাৰৰ ভূমিকা কেন্দ্ৰৰ চৰকাৰৰ আজি যদি যি সময়ত কোৰ্টত কেছ চলি আছে বাৰম্বাৰ কেন্দ্ৰ চৰকাৰৰ ফলৰ পৰা এনেকুৱা কিছুমান নটিফিকেশ্যন ওলাইছে যি নটিফিকেশ্যন যোগেদি আমি ভাবিব পাৰো যে ভাৰতৰ কেন্দ্ৰ চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইতিমধ্যে তেওঁলোকে থিৰাং কৰিলে যে আৰু কিছুমান মাটি নাগালেণ্ডৰ ভিতৰত সোমাই দিব লাগে এনেকুৱা আমাৰ অনুভৱ হৈছে নটিফিকেশ্যন কিয় আহিছে যি সময়ত আমাৰ একো মীমাংসা হোৱা নাই ইয়াৰ আগতেও মানে এই তেল খানাৰ ক্ষেত্ৰত বা অইল ডিস্কভাৰী ক্ষেত্ৰত ড্ৰিলিং এক্সপ্লৰেশ্যনৰ ক্ষেত্ৰত সেই সময়তো কেন্দ্ৰৰ গৃহমন্ত্ৰী যদি আপোনালোকৰ মনত আছে এটা কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাষত তাতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কৈছে যে আমি অসম নাগালেণ্ড বৰ্ডাৰ অঞ্চলত অলপ অইলৰ এক্সপ্লৰেশ্যনৰ কামবোৰ হ'ব পাৰে খুব সম্ভৱ যে অসমৰ মুখ্যমন্ত্ৰী সন্তুষ্ট নহয় দুখিত হ'ব পাৰে কিন্তু আমি আগবাঢ়ি যাম আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিমাত কেন্দ্ৰীয় গৃহমন্ত্ৰী আজি তেওঁলোকে অইল এক্সপ্লৰেশ্যন কৰোঁতে কাৰ লাভ হ'ব যিসকলে অইল কোম্পানী তেওঁলোকৰ লাভ হ'ব অসম চৰকাৰতো আমি ইমান ৰয়েলটি নাপাওঁ তো তেওঁলোকে মাত্ৰ যি কোম্পানীয়ে ইয়াত অইল এক্সপ্লৰেশ্যন ক'ব পাৰিব এই ওচৰতো বেদান্ত সোমাইছে ইয়াত কোন সোমাব আমি নাজানো তেওঁলোকৰ সুবিধাৰ কাৰণে আমাৰ ইমান দীৰ্ঘদিনৰ যে দাবী যে এইটো হ'ল আমাৰ অসমৰ আমাৰ মাটি আজি সেইটো দাবীটো এৰি হৈ গ'ল আৰু মুখ্যমন্ত্ৰী নিমাত হৈ গ'ল ইমান দুৰ্বল মুখ্যমন্ত্ৰী মই দেখা পোৱা নাই অসমৰ মাটি লৈ ইমান দুৰ্বলতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিয় আমি গম পোৱা নাই মাটিৰ প্ৰতি ইমান দুৰ্বলতা কিয় আমিতো জানো গুৱাহাটীৰ ভিতৰত তেওঁ মাটিৰ প্ৰতি যথেষ্ট মৰম আছে মাটি তেওঁ খুব ভাল পায় মাটি লৈ ভাল পায় তেওঁলোকৰ পৰিয়ালৰ নামত মাটি লৈ তেওঁলোকে ভাল পায় তো য'ত তেওঁলোকৰ পৰিয়ালৰ মাটি নাই তাত তেওঁলোকে নাগালেণ্ডত ইমান সহজভাৱে কিয় এৰি থৈ গৈছে এয়া প্ৰশ্ন আমাৰ স্থানীয় মানুহৰ আৰু আমি পুনৰবাৰ কৈছো যে বিৰোধী পক্ষৰ আমাৰ দায়িত্ব হ'ল যে অসমৰ ৰাইজৰ লগত থিয় হৈ আমাৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ মানুহৰ লগত থিয় হৈ তেওঁলোকৰ যে দাবী সেই দাবী আমি আৰু বল প্ৰদান কৰিম আমাৰ কাৰ্যসূচী যোগেদি আৰু সেইখিনি আজি নিজে আহিছো আজি স্থানীয় সাংসদ হিচাপে চৰকাৰ নাই ইয়াত চৰকাৰৰ মন্ত্ৰী অহা নাই ইয়াত চৰকাৰৰ কোনো মন্ত্ৰী আহিছে নেকি ইয়ালৈকে চৰকাৰৰ কোনো মন্ত্ৰী অহা নাই ৰাজ্য চৰকাৰৰ কোনো মন্ত্ৰী ইয়াত অহা নাই তো সেইকাৰণে এনেকুৱা যেন লাগে যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিজৰ মনত অলৰেডি তেওঁ চাৰেণ্ডাৰ হৈ গৈছে নাগালেণ্ড চৰকাৰৰ সন্মুখত চাৰেণ্ডাৰ কৰি দিলে আৰু কেন্দ্ৰৰ চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখত তেওঁলোকে ইতিমধ্যে চাৰেণ্ডাৰ কৰি দিছে অসমৰ মাটি এইটো হ'ল আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু মাত্ৰ এই চাৰেণ্ডাৰ কৰা যে কৰিছে যে যি চাৰেণ্ডাৰ কৰিছে তেওঁ ৰাজহুৱা কৰক মনে মনে পেটে ৰাখিব নালাগে চাৰেণ্ডাৰ যদি কৰিছে ৰাজহুৱা কৰক আৰু স্পষ্টীকৰণ দিয়ক নহ'লে এনেদৰে আজি আমাৰ অসমৰ মহিলাখিনিক বাৰম্বাৰ নিৰাপত্তা বিচৰাটো পুলিচৰ সংৰক্ষণ থাকিলে জব কাৰ্ড কৰিব এই ধৰণৰ পৰিস্থিতিত আমাৰ সীমান্ত অঞ্চলত থকা মানুহক বসবাস কৰা উচিত নহয় তেওঁলোকে শান্তিত থকা তেওঁলোকৰ অধিকাৰ আৰু সেইকাৰণে স্পষ্টীকৰণ মুখ্যমন্ত্ৰীক দিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ